এখন আচৰিত ধৰণৰ বিয়াখনলৈ ময়ো যাম আৰু আপোনালোককো মোৰ লগতে লৈ যাম। কাৰণ দৰা ওচৰৰ আৰু কন্যাগৰাকী হ'ল বহুত দূৰৰ, 7 সাগৰ 13 নদী পাৰ হৈ গ'লেহে সেই কন্যাগৰাকী ঘৰ পাবগৈ অসমৰ দৰাজনে। গতিকে এনেকুৱা এখন বিয়া খাবলৈ যাম আজি দৰা ঘৰলৈ। ব'লকচোন আপোনালোককো লৈ যাওঁ মোৰ লগতে। অৱশ্যে মই কাপোৰ পিন্ধা নাই, পিন্ধিম। গতিকে আপোনালোককো নিমন্ত্ৰণ কৰি লৈছোঁ সেই বিয়াখনলৈ। লগে ভাগে গ'লে নিশ্চয় ভাল লাগিব। গতিকে ব'লক বিয়াখনলৈ যাওঁ। I'm amazed and I'm very happy that I'm here. Yeah. Your name, please? Magdalena. Where from? I'm from Poland. What are you doing? Where? In Poland or here? What are you doing in Poland? In Poland, I was like a kind of teacher. Teacher? Huh? School teacher, college teacher? School teacher and then also IT teacher. IT teacher. I learn Assamese language, say something. Can you tell us something Assamese? Apunar bhal lage? Lahe lahe koa. Lahe lahe khoa. Huh? Etia ki kori asa? What are you doing? Yes. What are you doing? Huh? Oh, very nice. But I don't know how to respond in Assamese. Just you told me that there one language, please. When you were sitting there, what is the line? Aponar khobol bhalna. Thank you. Thank you. Okay, sorry to disturb you, huh? তাই আহিছে ইমান দূৰৰ পৰা আৰু এইবাৰ মানে প্ৰথম লগ পাইছোঁ। যোৱা বছৰ লগ পাইছিলোঁ। এইবাৰ আকৌ মানে বিয়া হ'ব বুলি দুবাৰ লগ পোৱা হৈছে আৰু। তাই অনলাইনতে পালোঁ লগ। তাৰপিছত লাহে লাহে ফেচবুকত তেনেকৈ কথা পতা হ'ল। তাৰপিছত অলপ দীঘলীয়াই। তাৰপিছত এতিয়া বিয়া কৰা ভাবিছোঁ আৰু তেনেকৈ। আজি বিয়া আছে। হয়। ভাল হয়। আপোনাৰ এইবাৰ বিয়া হোৱা মানে প্লেন কৰিছোঁ আমি আৰু 2012 তেতিয়াৰ পৰা আমি ভাবি আছিলোঁ। তাৰপিছত এইবাৰ যোৱা বছৰ আহিছিলে এবাৰ তাই। তাৰপিছত তেতিয়া হয় আহিছিলে 10 দিনমান থাকিলে। তাৰপিছত এইবাৰো আহিছে, তাইৰ লগত যিজন আহিছে তেখেতো আহিছে। এইবাৰো হয় এতিয়া এইবাৰ মাক আহিছে আৰু মাকৰ লগত আৰু দুজন আহিছে আৰু মাকহঁত গুচি যাব এতিয়া। আৰু তাই 1 বছৰ ভিজাত তেনেকৈ আহিছে আৰু। নিজৰ সহধৰ্মিনী হিচাপে ধৰ্মপত্নী কৰি ল'লা তুমি আজি বা তোমাৰ অনুভৱ কেনেকুৱা? মোৰ ভাল। তাইৰ নাম মেগডালিনা জাউস্কা। কেনেকৈ চিনাকি হৈছিল আকৌ? অনলাইনত লগ পালোঁ। তাৰপিছত আপোনাৰ ফেচবুকত এনেকৈ হ'ল আৰু কথা পতা হৈছে। পিছত লাহে লাহে আমি বিয়াৰ কথা ভাবিলোঁ আৰু তেনেকৈ। কি কৰে তেখেতে? তেখেত IT জবটো আছিলে, এতিয়া বৰ্তমান ৰিজাইন দিছে। তুমি কি কৰা? মই PWD কৰি আছোঁ। হয়। এতিয়া এবছৰ অসমতে থাকিব? হয়। এবছৰ ভিজা নিয়ম মতে তেখেত থাকিব। হয়, ৰুলছ এণ্ড ৰেগুলেশ্যন মতে থাকিব আৰু। বাকী আমাৰ ৰাইজৰ সহযোগ কেনেকৈ পায়? ৰাইজৰ হয়, ভাল বহুত ভাল। হয়, তেওঁলোকে চবেই সহযোগ কৰিছে। হয়। আৰু এটা কথা, সাধাৰণতে কি হয়, ৰীতি নীতি বা ধৰ্ম বেলেগ থাকে। এতিয়া আপোনাৰ ধৰ্মই তেওঁ গ্ৰহণ কৰিছে? হয় কৰিছে। তেখেতৰ ধৰ্ম কি? হয়, তেখেত খ্ৰীষ্টিয়ান হয়, কেথলিক হয়। হয় ঠিকে আছে। হিন্দু ধৰ্মৰ ৰীতি নীতিতে হৈছে? হয়, হিন্দু ধৰ্মৰ ৰীতি নীতি হৈছে। যিটো জেগাৰ ধৰক সেইটো জেগাৰ মতে হৈছে। দেউতাক মাকে কি কৰে তেখেতৰ? তেখেত ৰিটায়াৰ্ড হয়, ৰেলৱেত কৰিছিলে।
মাকো ৰেলৱেত কৰিছিলে, এতিয়া ৰিটায়াৰ্ড হৈছে। সেয়াই বাছ। ভাল লাগিছে, বহুত ভাল লাগিছে। ছোৱালীজনী কিন্তু বহুত ভাল। আমি পাতিছোঁ কথা পাতিব। যোৱা বছৰ এসপ্তাহ থাকি গৈছেহি। তেতিয়া আমি গম পাই গ'লো যে বোৱাৰী ভাল। অসমীয়া আমি শিকোৱা নাই, তেওঁ নিজে নিজে শিকিছে। কিন্তু আপোনালোকে যে লগ পাইছে হেৰি কৰিব পাৰে, তাইৰ লগত কথা পাতিব, অসমীয়া ক'বলৈ ক'ব, তাই অলপ অলপ কৈ দিব, ক'ব পাৰিব। ঘৰৰ কাম কাজো শিকালেই নেকি? নাই কেনেকৈ শিকাম, কাৰণ তেওঁ এসপ্তাহৰ কাৰণে থাকি আমাৰ আলহী হৈ গৈছে। এতিয়া তেওঁ নিজে নিজে শিকিবলৈ ইচ্ছুক, কিন্তু শিকিব নিজে নিজে। অঁ, সেইটো হয় বাৰু। লাহে লাহে নিজে শিকি যাবগৈ।